আমাক গৃহমন্ত্ৰীক লাগে কৰিছে হেতুলে আলোচনা কৰিছে কালি দিলে ইয়াৰ ওপৰত আৰু ক'ব নালাগে স্যাৰ মই এই বিষয় হৈ গ'ল অনাৰিবল এলপি গৃহমন্ত্ৰী দিলে প্লিজ গৃহমন্ত্ৰীক বিবৃতি লাগে কামে নেকি স্যাৰ কামে নেকি স্যাৰ বিবৃতি লাগে স্যাৰ অনাৰিবল স্যাৰ কাম বিষয় কৰিবৰ কাৰণে গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কি ষ্টেটমেন্ট দিলে আকৌ গাড়ীৰ পৰা নামি মটৰচাইকেলত Honorable members, please take your গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কিয় যাব লগা গম পালে কি গাড়ীৰ পৰা নামি মটৰচাইকেলত কিয় যাব লগা গাড়ীৰ পৰা নামি মটৰচাইকেলত কিয় যাব লগা 2016 চনৰ কথা মনত 2016 চনৰ কথা মনত পেলাই 2016 please বহি লওক 2016 চনৰ কথা মনত পেলাও প্লিজ বহি লওক ৰিয়েকচন হ'ব লাগিছিল আরে বহক না দীপ্তৰঞ্জন বহক না আপোনাৰ বিষয় নহয় আপুনি বহকচোন অনাবই লওক আমাক একচন লাগে বিষয় নহয় আপুনি বহক অনাবই লওক মাইক মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি ঘটনাটো আমি ৰাজ্যপালৰ ভাষণ হৈ থাকোঁতে কথাখিনি মই কথাখিনি যেহেতুকে বিৰোধী পক্ষই কথাখিনি আনিছিল তেখেতসকলৰ মনৰ যিখিনি ক্ষোভ বা কথা এই গোটেইখিনি মই সম্পূৰ্ণৰূপে ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন মতে এইখিনি কথা মই ইয়াত সদনত কৈ আছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা স্পষ্ট যে যিসকল ইয়াতে দোষী তেওঁলোকক কৰায়ত্ব কৰা হ'ব যদি ইয়াত যদি কোনোবা চৰকাৰী বিষয়াও যদি গাফিলতি কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব গতিকে এইটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টহে মই কৈ আছোঁ ইয়াত মোৰ ষ্টেটমেণ্ট কোৱা নাই মই গতিকে এই সম্পৰ্কত তদন্ত ৰিপৰ্টটো পোৱাৰ পিছত আমি সদনত এটা বিবৃতি দিম আৰু এই সম্পৰ্কত আমি ব্যৱস্থা ল'ম আৰু এই যিটো ঘটনা এই এনেকুৱা ঘটনা যে ভৱিষ্যতে কত হ'ব নোৱাৰে এই সম্পৰ্কত আমি চৰকাৰৰ চোকা দৃষ্টি ৰাখিম আৰু তাৰ উপৰিও এনেকুৱা ঘটনা হোৱাটো গণতান্ত্ৰিক দেশখনত কেতিয়াও উচিত নহয় বা এইটো গণতান্ত্ৰিক কথা হ'ব নোৱাৰে গতিকে এই কথাটো আমি সকলোৱে গৰিহণা দিছোঁ যিসকলে ইয়াতে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে গতিকে আমি এটা যদি আমি ক'ব পাৰিম আমাৰ ক'ব লগা আছে অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো নটিচ আমি তাত বহু সময়ত কাম কৰিছিলো গগৈ নাই নহব অখিল কৈ থাকিলে নহব আরে অখিল গগৈ আপোনাৰ নটিচ নাই আপুনি এই বিষয়ে একো ক'ব নালাগে যিজনে নটিচ দিছে তেখেতসকলে অলৰেডি নাই গগৈ ডাঙৰীয়া আপুনি একো ক'ব নোৱাৰে এনে অশান্তি সৃষ্টি গগৈ ক'ব নোৱাৰে গগৈ ডাঙৰীয়া এনে অশান্তি সৃষ্টি কৰা নাযাব গগৈ ডাঙৰীয়া এনে অশান্তি সৃষ্টি কৰা নাযাব অখিল গগৈ ডাঙৰীয়াই এনে উত্তেজক নাই গগৈ অখিল গগৈ আপোনাক মই লাষ্ট কৈছো আপুনি অখিল গগৈ 1 ঘণ্টা সাসপেনশন কৰা 24-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 19ৰ পৰা 21 পৃষ্ঠাত আমাক চৰকাৰৰ পৰা ছাৰ সাংসদ ৰকিবুল হুছেইনৰ কেছটোৰ ওপৰত আমাক গৃহ বিভাগক আমাক গৃহমন্ত্ৰীক লাগে কৰিছে হেতুলে আলোচনা কৰিছে কালি দিলে ইয়াৰ ওপৰত আৰু ক'ব নালাগে স্যাৰ মই এই বিষয় হৈ গ'ল অনাৰিবল এলপি গৃহমন্ত্ৰী দিলে প্লিজ গৃহমন্ত্ৰীক বিবৃতি লাগে কামে নেকি স্যাৰ কামে নেকি স্যাৰ বিবৃতি লাগে স্যাৰ অনাৰিবল কাম বিষয় কৰিবৰ কাৰণে
গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কি ষ্টেটমেণ্ট দিলে আকৌ গাড়ীৰ পৰা নামি মটৰচাইকেলত Honorable members, please take your গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কিয় যাব লগা গম পালে গাড়ীৰ পৰা নামি মটৰচাইকেলত কিয় যাব লগা 2016 চনৰ কথা মনত 2016 চনৰ কথা মনত পেলাই 2016 please এই যে তদন্তৰ আগত please বহি লওক তদন্ত হ'ব 2016 চনৰ কথা মনত পেলাও please বহি লওক ৰিয়েকচন হ'ব লাগিছিল আরে বহক না মনত পেলাও দীপ্ৰৰঞ্জন বহক না আপোনাৰ বিষয় নহয় আপুনি বহকচোন অনাবই লওক আমাক একচন লাগে বিষয় নহয় আপুনি বহক অনাবই লওক মাইক মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি ঘটনাটো আমি ৰাজ্যপালৰ ভাষণ হৈ থাকোঁতে ডাঙৰীয়া কথাখিনি যিহেতুকে বিৰোধী পক্ষই কথাখিনি আনিছিল তেখেতসকলৰ মনৰ যিখিনি ক্ষোভ বা কথা এই গোটেইখিনি মই সম্পূৰ্ণৰূপে ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন মতে এইখিনি কথা মই ইয়াত সদনত কৈ আছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা স্পষ্ট যে যিসকল ইয়াতে দোষী তেওঁলোকক কৰায়ত্ব কৰা হ'ব যদি ইয়াত যদি কোনোবা চৰকাৰী বিষয়াও যদি গাফিলতি কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব গতিকে এইটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টহে মই কৈ আছোঁ ইয়াত মোৰ ষ্টেটমেণ্ট কোৱা নাই মই গতিকে এই সম্পৰ্কত তদন্ত ৰিপৰ্টটো পোৱাৰ পিছত আমি সদনত এটা বিবৃতি দিম আৰু এই সম্পৰ্কে আমি ব্যৱস্থা ল'ম আৰু এই যিটো ঘটনা এই এনেকুৱা ঘটনা যে ভৱিষ্যতে কত হ'ব নোৱাৰে এই সম্পৰ্কত আমি চৰকাৰৰ চোকাৰ দৃষ্টি ৰাখিম আৰু তাৰ উপৰিও এনেকুৱা ঘটনা হোৱাটো গণতান্ত্ৰিক দেশখনত কেতিয়াও উচিত নহয় বা এইটো গণতান্ত্ৰিক কথা হ'ব নোৱাৰে গতিকে এই কথাটো আমি সকলোৱে গৰিহণা দিছোঁ যিসকলে ইয়াতে এই ধৰণৰ অখিল গগৈ আপোনাক মই লাষ্ট কৈছো আপুনি অখিল গগৈ 1 ঘণ্টা সাসপেনশন কৰা 24-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 19ৰ পৰা 21 পৃষ্ঠাত